নমস্কাৰ আজি আমি এঠাইত যাবলৈ ওলাইছোঁ মোৰ লগৰ এজনৰ লগত আপোনালোকে চিনি পাব মহন্ত হাই মহন্ত আৰু মই দুইজনে লগ লাগি এটা ঠাইত প্লেনিং এটা বনাইছোঁ আজি জেগাটোৰ নাম আপোনালোকৰ বহুতেই জৰুৰী জানিব লগা বহুত কথা আছে এখন থানলৈকে যাম থানখনৰ নাম হ'ল চেথা গোহাঁইৰ থান তো এই থানখনলৈ যোৱাৰ উদ্দেশ্য কেইবাটাও আমি তাত গ'লেই গোটেইখিনি কথা কম এতিয়াই নকওঁ আমি আগে জেগাখিনি যাই লওঁ গাড়ীত বহি দুইজনে গৈ আছোঁ এতিয়া চাওঁ কিমান টাইম লাগে আমি ঘৰৰ পৰা ওলাইছোঁ এইমাত্ৰ গৈ মেলি তাত আপোনালোকক দিশবিলাক দেখুৱাম কোনটো দিশৰ পৰা গ'লে সেই থানখন পায় তো তেনেকুৱা ধৰণৰ হয়নে তেনেকৈ আমি গৈ দিশকেইটা উলিয়াই লওঁ কোনটো দিশৰ পৰা মানুহবিলাক আহিব ধৰক তেজপুৰ ছাইডৰ পৰা যদি কোনোবা আহিব বিচাৰে কোনটো দিশেৰে সোমাব গুৱাহাটীৰ পৰা আহিলে কোনটো দিশেৰে সোমাব বৰপেটা ছাইডৰ পৰা আহিলে কোনটো দিশেৰে সোমাব ইত্যাদি গোটেইখিনি কথা আমি দেখাবলৈ চেষ্টা কৰিম আৰু থানখনৰ মাহাত্ম্যনো কি কিবা এটাতো আছে আমি যাবলৈ ওলাইছোঁ সেইকাৰণে কিবা এটা মাহাত্ম্য আছে বহুতেই বিচাৰে মই আপাৰ অসমৰ ফালে গৈ তাত থাকোঁ তাত দেখোঁ মানুহবিলাকে সোধে তাত এনেকুৱা ধৰণৰ এখন থান আছে নেকি নামটো জানে বিভিন্ন কথা আৰু সোধে আৰু যিটো বস্তু মই ক'বলৈ চেষ্টা কৰিম আজি তাত যদি আমাৰ সৌভাগ্য হয় যদি আমি তাত তেনেকুৱা মানুহ লগ পাওঁ লোকেল মানুহ লগ পাওঁ তেওঁলোকৰ মুখেৰে শুনি মেলি আমি কথাখিনি এই ভিডিঅ'টোৰ যোগেদি দিম আপোনালোকে চাব নিশ্চিতভাৱে আপোনালোকৰ বৰ সহায়ক হ'ব ভিডিঅ'টো আমি আহি আছোঁ চেথা গোহাঁইৰ থানলৈকে আমি আপোনালোক ৰাস্তাটো দেখাই দিছোঁ বাৰু সুন্দৰ ৰাস্তা হয়নে বহু মানুহ অহা যোৱা কৰি থাকে এই ৰাস্তাটো এইটো আমি আহিছোঁ বিজেলিৰ পৰা সোমাই ওলাবৰি হৈ এইটো কি বুলি কয় এইখিনি আৰাংমুৰ হৈ এনেকৈ সোমাই আহিছোঁ এতিয়া ডকোৱা পায় ন ডকোৱা এইখিনি পালোঁ আমি ডকোৱাৰ পৰা আমি এই ৰাইট চাইড সোমালোঁ এতিয়া ৰাইট চাইড গৈ এইখন গেট দেখিছে নহয় গেট এইখন হ'ল চেথা গোহাঁইৰ থানৰ গেট এই গেটেৰে আমি সোমাই আহিছোঁ আমাৰ অকণমান দেৰি হ'ল ঘূৰি আহোঁতে আবেলি হৈ গ'ল তথাপিও গৈ থানখনৰ ওচৰলৈকে যাম তাতে আমি কি দেখাব পাৰোঁ চাই লওঁ এই পাই গ'লোঁ আমি নমাই দিবা নেকি নমাই দিব পাৰি এইখিনিৰে ৰাস্তাৰে আমি নামি আহিলোঁ চেথা গোহাঁইৰ থানলৈকে এইখন এই থান আমি এতিয়া নামি দিম গাড়ীৰ পৰা লক খুলি দিয়া পাই গ'লো এখন গাড়ী তোমাৰ লগত এজন আহিছে আমাৰ লোকেল ল'ৰা কি নাম আছিল তোমাৰ ৰাজেশ ন ৰাজেশক লগ পালোঁ ৰাজেশে আমাক লাইনটো দেখাই দিলে ৰাস্তাটো দেখাই দিলে মানুহ নাই কিন্তু দেই এতিয়া মানুহ নাইকিয়া হ'ল আমি আবেলি টাইমত আহিলে ৰাতিপুৱাৰ টাইমত আহিলে পায় মানুহ চাগে কিবা দোকান চোকান হৈ থাকে ন বহুত দোকান আছে এটা 26 জানুৱাৰী যজ্ঞত ন যজ্ঞত বেছি মানুহ হয় বুলি কয় এইখন হ'ল থানখনলৈকে আহিছোঁ থানখনৰ মাহাত্ম্যৰ বিষয়ে কি ক'ম আমাৰতো লোকেল মানুহখিনি বহুত কিবা কয় কথা কোনো ভালকৈ শুনা নাই এইখন চাই লওঁ অকণমান ভিতৰলৈকে দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে চাই লওঁ আমি চেথা গোহাঁইৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ভগৱন্তৰ ওচৰলৈকে আহিছোঁ যাতে ইয়াৰ পৰা আমাৰ ৰাইজ উপকৃত হয় এই গছডালৰ গুৰিতে এনেকৈ প্ৰাৰ্থনা জনোৱা হয় গেটখন বন্ধ কৰাই আছে যাতে সেৱা জনোৱা হয় সেৱা জনাই মনৰ কামনা পূৰ্ণ কৰিবলৈ
ভক্তসকলে ইয়ালৈকে আহে সুধিম দেই কিহৰ কাৰণে আহে মানুহ ইয়ালৈকে কোৱাচোন সৰু ছোৱালী মাত নোলালে সৰু বাচ্চাবিলাকৰ মাত নোলালে আহে ন আখৈ দিয়ে ইয়াতে আখৈ চাখৈ নিজে ঘৰৰ পৰা আনিব লাগে নে দোকান পায় ইয়াতে দোকান পায় না দোকানতে পালে হৈ যায় ইয়াৰ পৰা ল'লে ঘৰৰ পৰা একো আনিব নালাগে ঘৰৰ পৰাই ঠগি যোগাৰখিনি আনিলে হ'ল ঠগিৰ যোগাৰখিনি আনিলে হ'ল আৰু ইয়াতে কি কি কৰিব লাগে জানানে আহি পেলাই ইয়াতে ঠগি যোগাৰ নকৰিলে ঠগি পাতিলে হ'ল ঠগি পাতিলে হয় না ছাতি জ্বলাই দিলি আৰু কিবা পূজাৰী থাকে নেকি পূজা পাতল কৰিবলৈ কিবা পূজাৰী নাথাকে কোনে পূজাখিনি কোনে শিকাই দিয়ে কোনে দেখাই দিয়ে ইয়াতে ল'ৰা দুটা হয় নেকি আৰু বাৰগোপাল থান বুলি কয় যে এইখন ন গৰখীয়া বহাই তেওঁলোকক কিবা দিব লাগে হয়নে পইচা দে গামোচা দে কাপোৰ কানি ন কিবা কিবি আচ্ছা বঢ়িয়া দেই আমাৰ লগৰ এয়া মহন্ত আৰু কি আছিলে কাকতি নামটো নকওঁ বাৰু টাইটেলতে ক'লোঁ এই থেথা গোহাঁইৰ থানলৈকে তেওঁলোক দুইজনে লৈ আহিলে এইখন দেখাই দিব পৰা আজি নথৈ আনন্দিত হৈছোঁ সেইকাৰণে ৰাইজৰ যিমানবিলাক সমস্যাটো বহুত মানুহৰ তো এই সমস্যাৰ সমাধান বিচাৰি নিশ্চয় ভগৱন্তৰ ওচৰলৈকে আহে এইখন থেথা গোহাঁইৰ থান ইয়াতে শুনিলোঁ ইয়াৰ লোকেল মানুহ কিছুসংখ্যকে ক'লে যে ইয়াতে সৰু বাচ্চাৰ মাত নোলালে ইয়ালৈকে আহে আৰু চাকি বন্তি বা ঠগিৰ যোগাৰ অকণমান দি আখৈ দি এনেকৈ প্ৰাৰ্থনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় আৰু বাচ্চাৰ মাত অতি শীঘ্ৰে মাত বা কথা ওলায় ন বা সেনেকুৱা অন্য ধৰণৰ বেমাৰ আজাৰৰ পৰাও ইয়াৰ পৰা সুৰক্ষিত পোৱা যায় সুৰক্ষিত হয় বা তেওঁলোকে উপকৃত হৈছে বহুত মানুহে ইয়াৰ পৰা তো সেইকাৰণে সেই জনবিশ্বাস এটা আছে সেই জনবিশ্বাসৰ ভিত্তিত এই থানখনলৈকে মানুহবিলাক আহে ভক্তবিলাক আহে এই সুন্দৰ পৰিৱেশ কিন্তু দেই আহি গছ গছনি ধুনীয়া জিৰণি ঘৰ আছে ইয়াত জিৰণি ল'ব পাৰে এইটো জিৰণি ঘৰ এইটো জিৰণি ঘৰে ন এইটো এটা জিৰণি ঘৰ ইয়াতে জিৰণি ল'ব পাৰে মানুহবিলাকে ভোগ আদি লগাব পাৰে আমাৰ অকণমান হেৰি হ'ল আন্ধাৰ হ'ল দেখাবলৈ দিগদাৰী পিছত বাৰু ভালকৈ আকৌ ভিডিঅ' এটা বনাম আজি ইমানখিনিয়ে থেথা গোহাঁইৰ থানত